হেল্ল' এভৰিৱান আজি আছিল সুকন্যাৰ জন্মদিন আৰু আজিৰ দিনটোত এয়া প্ৰথমতে মই কলেজলৈ গ'লোঁ কিয়নো আজি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্মদিন আছিল গতিকে কলেজত এয়া সৰুকৈ এটা প্ৰগ্ৰাম হ'ল তাৰ পাছতে এয়া জুনিয়ৰ্ছ আৰু ছিনিয়ৰ্ছৰ মাজত এটা ইনফৰ্মেল ইণ্ট্ৰডাকশ্যন প্ৰগ্ৰাম হ'ল আৰু আজিৰ দিনটোত ইমানবোৰ মানুহৰ বাৰ্থডে আছিল আজি আমাৰ প্ৰিন্সিপাল মেমৰো বাৰ্থডে আছিল তো আমাক এয়া আইচক্ৰীমৰ এটা ট্ৰিট দিলে উই ৱাৰ ভেৰি হেপ্পী তাৰপিছতে মই সুকন্যাৰ ঘৰলৈ আহি গ'লোঁ তাইৰ যিহেতু বাৰ্থডে আছিল মই কৈছোঁৱে আৰু এয়া বেচেৰি তাই নিজৰ বাৰ্থডেত নিজেই পিঁয়াজ কাটি আছে মাংস বনাবলৈ মাংস মানে তাই অকল চিকেন বনাব বাকী এইফালে ছাইডত এয়া বৰমাই মটন বনোৱা আৰম্ভ কৰিছিল আৰু সুকন্যাই বনোৱা চিকেনটো ইমান ধুনীয়া হৈছিল মইতো তাই কৈছিলোঁ যে মোক এনেকুৱা ছেম টু ছেম আকৌ বনাই খুৱাব লাগিব অলপো ইফাল সিফাল হ'ব নোৱাৰিব ছেম টু ছেম লাগিব মোক আৰু এয়া তাৰপিছতে আমি খাবলৈ বহিলোঁ খোৱাত আছিল পোলাও দাইল চিকেন আৰু মটন আৰু আজিৰ ভিডিঅ'ত মোৰ ইমানেই আছিল আজিলৈ বাই